আজিৰে পৰা সংসদৰ বিশেষ অধিৱেশন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ নৱনিৰ্বাচিত সকলো সাংসদে শপত গ্ৰহণ কৰিব আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে লোকসভাৰ প্ৰটেম অধ্যক্ষ ভৰ্তৃহৰি মহাতাবক পাঠ কৰোৱাব শপত বাক্য পুৱা 11 বজাৰ পৰা আৰম্ভ হ'ব সংসদৰ বিশেষ অধিৱেশন নীট আৰু নেট পৰীক্ষাৰ বিসংগতি অধ্যক্ষ নিৰ্বাচনকে ধৰি বহুকেইটা বিষয়ত সংসদৰ বিশেষ অধিৱেশন উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে 26 জুনত লোকসভাৰ স্থায়ী অধ্যক্ষ নিৰ্বাচিত হোৱাৰ লগতে 27 জুনত দুইখন সদন যৌথভাৱে সম্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আৰু সংসদৰ সেই বিশেষ অধিৱেশন আজিৰে পৰা যেহেতু আৰম্ভ হ'ব গতিকে আজিৰ সেই প্ৰথম দিনটোৰ কাৰ্যক্ৰমণিকাক লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব কাৰণ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ নৱনিৰ্বাচিত সকলো সাংসদে শপত গ্ৰহণ কৰিব আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে লোকসভাৰ প্ৰটেম অধ্যক্ষ ভৰ্তৃহৰি মহাতাবক পাঠ কৰোৱাব শপত বাক্য পুৱা 11 বজাৰ পৰা আৰম্ভ হ'ব সংসদৰ এই বিশেষ অধিৱেশন আৰু এই অধিৱেশন উত্তপ্ত হৈ উঠাৰ সম্ভাৱনা আছে কাৰণ শেহতীয়াকৈ দেশত নীট আৰু নেট পৰীক্ষাৰ যি বিসংগতি ধৰা পৰিছে সেই বিসংগতিক লৈ আজি বিৰোধীয়ে সদন উত্তাল কৰাৰ সম্ভাৱনা আছে তাৰ সমান্তৰালকৈ সংসদৰ যিগৰাকী অধ্যক্ষ লোকসভাৰ অধ্যক্ষ নিৰ্বাচনক কেন্দ্ৰ কৰিও আজি সদন উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে গতিকে এই কাৰ্যক্ৰমণিকাৰ ওপৰত আজি সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব আমি এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ নতুন দিল্লীৰ ব্যুৰ প্ৰাঞ্জল প্ৰেম দাসৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ প্ৰাঞ্জল আজি যেহেতু এই বিশেষ অধিৱেশন আৰম্ভ হ'ব 11 বজাৰ পৰা মই আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম অধিৱেশন সন্দৰ্ভত ইতিমধ্যে ৰাজদীপ আপুনি অৱগত কৰিছে যে আজি শপত গ্ৰহণ অৰ্থাৎ নৱনিৰ্বাচিত যিসকল সাংসদ সদস্যৰ বাবে 18তম লোকসভালৈ নিৰ্বাচিত হৈ আহিছে তেওঁলোকে আজি শপত গ্ৰহণ কৰিব আৰু ইতিমধ্যে প্ৰটেম স্পীকাৰ হিচাপে ভৰ্তৃহৰি মহতাবে তেখেতে আজি সকলো সাংসদক তেওঁলোকে শপত বাক্য পাঠ কৰোৱাব প্ৰথমে ক্ৰম অনুসাৰে আমি যদি চাওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে শপত গ্ৰহণ কৰিব লোকসভাৰ সদস্যৰূপে আৰু তাৰ পিছত কেবিনেট মিনিষ্টাৰ যিসকল লোকসভাৰ সদস্য তেওঁলোকে সেই শপত গ্ৰহণ কৰিব আৰু তাৰ পিছত যিসকল ৰাজ্যিক মন্ত্ৰী আছে তেওঁলোকে গ্ৰহণ কৰিব আৰু ইয়াৰ পিছতেই ৰাজ্যসমূহ ক্ৰম হিচাপে আমি যদি আৰম্ভণিৰ পৰা চাওঁ তেতিয়াহ'লে প্ৰথমতে আন্দামান তাৰপিছত অৰুণাচল তাৰপিছত অসম তাৰপিছত বিহাৰ এনেকে একাধিক ক্ৰমে ৰাজ্যসমূহে যিসকল নিৰ্বাচিত সাংসদ আছে তেওঁলোকে আজি আৰু কাইলৈ দিনটোত তেওঁলোকৰ যি শপত গ্ৰহণ সেই অনুষ্ঠান পৰিচালিত হ'ব সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে যিহেতু এই শপত গ্ৰহণৰ পিছতেই লোকসভাৰ অধ্যক্ষ কোন হ'ব সেই সম্পৰ্কীয় নিৰ্বাচন হ'ব আৰু এতিয়াও এই গোটেই বিষয়খিনি বিশেষকৈ জল্পনা কল্পনা অব্যাহত আছে কংগ্ৰেছৰ শিবিৰৰ পৰা ইণ্ডিয়া ব্লকৰ ফালৰ পৰা এটা কথা কৈছে যে টিডিপিয়ে যদিহে তেওঁলোকৰ পাৰ্টি আগবঢ়াই লোকসভাৰ সদস্য হিচাপে ইণ্ডিয়া ব্লকে ছাপোৰ্ট কৰিব বিজেপিয়ে এই বিষয়টোত এতিয়ালৈকে মুখ খোলা নাই বহুকেইটা নাম বহুকেইখন মুখৰ কথা ইতিমধ্যে তাত চৰ্চিত হৈ আছে বহুতেই ক'ব খোজে যে বৰ্তমানৰ ইয়াৰ পূৰ্বৰ যিগৰাকী অধ্যক্ষ আছিলে ওম বিৰলা হয়তো তেখেতেই পুনৰ অধ্যক্ষ হিচাপে বিজেপিয়ে বিচাৰিছে কাৰ্যনিৰ্বাহ কৰাটো আৰু তেওঁলোকৰ যি NDA এলাই দলসমূহ আছে তেওঁলোকৰ সৈতে আলোচনা কৰি বিজেপিয়ে হয়তো কোন হ'ব সেয়া লোকসভাৰ অধ্যক্ষ সেই বিষয়টো হয়তো সিদ্ধান্ত ল'ব আৰু তাৰ পিছতে ৰাষ্ট্ৰপতিৰ যি স্পীকাৰ নিৰ্বাচনৰ পিছতেই 26 তাৰিখে 27 তাৰিখে দুইখন সদনক 27 তাৰিখে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেখেতে সম্বোধন কৰিব গতিকে এইখিনিয়ে মূল যি কাৰ্যসূচী আছে আৰু এটা বিষয় আছে লিডাৰ অফ দি অপজিশ্যন তাতো সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে যে এইবাৰ লোকসভাৰ বিৰোধী দলপতিৰ যি আসন সেই আসন কোনে গ্ৰহণ কৰিব কংগ্ৰেছৰ ফালৰ পৰা ইণ্ডিয়া ব্লকৰ ফালৰ পৰা ৰাহুল গান্ধীক ইতিমধ্যে সেই প্ৰস্তাৱ দিয়া লিডাৰ অফ দি অপজিশ্যনৰ যি পদ সেই পদটো গ্ৰহণ কৰে কিন্তু এতিয়ালৈকে ৰাহুল গান্ধীৰ এই ক্ষেত্ৰত কোনো ধৰণৰ তেওঁ মন্তব্য কৰা নাই বা তেওঁ সঁহাৰিও এই মুহূৰ্তলৈকে দিয়া নাই কিন্তু তিনিটা নাম চৰ্চিত হৈ আছে মনীষ তিৱাৰী কুমাৰী শৈলেজা আৰু গৌৰৱ গগৈ পুনৰবাৰ কংগ্ৰেছৰ ভিতৰ চোৱাৰ সূত্ৰৰ যি খবৰ সেই অনুসৰি যদিহে ৰাহুল গান্ধীয়ে লোকসভাৰ বিৰোধী দলপতিৰ আসনখন গ্ৰহণ নকৰে তেনেহ'লে এই তিনিজন ব্যক্তিৰ মাজৰ এজনে হয়তো লোকসভাৰ বিৰোধী দলপতিৰ আসন গ্ৰহণ কৰিব য'ত ৰেচত আছে অসম তথা উত্তৰ পূবৰ পৰা গৌৰৱ গগৈ ৰাজে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে প্ৰাঞ্জল প্ৰতীম দাস